ৰাজস্থানৰ এখন সৰু গাঁৱত ৰবীন নামৰ এজন ল'ৰা আছিল। ৰবীন তাৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল। ৰবীনৰ পিতৃয়ে এটা ফেক্টৰীত শ্ৰমিকৰ কাম কৰে, আনহাতে মাকে এখন হস্পিটেলত চাফাই কৰ্মী হিচাপে কাম কৰে। ৰবীন সৰুৰে পৰাই পঢ়া শুনাত সিমান ভাল নাছিল। ৰবীনে প্ৰায়েই ইফালে সিফালে অনাই বনাই ঘূৰি ফুৰি থাকিছিল, যাৰ বাবে ৰবীনে সদায় তাৰ মাক দেউতাকৰ পৰা গালি শপনি খাবলগীয়া হৈছিল। তথাপি ৰবীনে মাক দেউতাকৰ কথা নামানিছিল। সি তাৰ পিতৃ মাতৃৰ কথা অলপো চিন্তা নকৰিছিল। ৰবীন সৰুৰে পৰাই বেয়া সংগত ঘূৰি ফুৰিছিল, যাৰ বাবে সি নিজৰ পঢ়া পাতিতো মন লগাব পৰা নাছিল আৰু মাক দেউতাককো মানিব পৰা নাছিল। এদিনৰ কথা, এদিন ৰবীনৰ দেউতাক চহৰৰ পৰা ঘৰলৈ আহি থকা সময়ত দেখিলে যে ৰবীনে তাৰ কেইজনমান বন্ধুৰ লগত তাচপাত খেলি আছে। কিন্তু ৰবীনৰ দেউতাকে সেই সময়ত ৰবীনক একো নক'লে। ৰবীন ঘৰলৈ অহাত দেউতাকে তাক সুধিলে, ৰবীন, তই ইমান সময় ক'ত আছিলি? তেতিয়া ৰবীনে ক'লে, দেউতা, মই স্কুললৈ গৈছিলোঁ। দেউতাকে গম পাইছিল যে ৰবীনে মিছা কথা কৈছে। সেয়েহে দেউতাকে পুনৰ সুধিলে, সঁচা কথা ক ৰবীন, তই ইমান সময় ক'ত আছিলি? তেতিয়া ৰবীনে তপৰাই ক'লে, দেউতা, মোক বিশ্বাস কৰা, মই স্কুললৈ গৈছিলোঁ। ৰবীনৰ এনে কথা শুনি দেউতাকৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। দেউতাকে মনতে ভাবিবলৈ ধৰিলে যে মই মোৰ ল'ৰাক এনে সংস্কাৰ দিছোঁনে যে মোৰ ল'ৰাই মিছা কথা কয়। ৰবীনৰ সেই সময়ত বয়স আছিল 15 বছৰ আৰু সি ক্লাছ 9ত পঢ়ি আছিল। কিছু সময় মৌন হৈ থাকি দেউতাকে পুনৰ সুধিলে, ৰবীন, তই মিছা কথা কিয় কৈছ? সঁচা কথা ক, আৰু মই জানো তই আজি স্কুললৈ যোৱা নাছিলি। তই স্কুলৰ পিছফালে থকা খেলপথাৰখনত কেইজনমান ল'ৰাৰ লগত তাচপাত খেলি বহি আছিলি। মই তোক তাত দেখিছিলোঁ আৰু সেই সময়ত মই তোৰ ওচৰলৈ নগ'লোঁ, কাৰণ তোৰ বন্ধুকেইজনৰ সন্মুখত মই তোক গালি পাৰিব বিচৰা নাছিলোঁ। তেতিয়া ৰবীনে লাজ পাই তলমূৰ কৰিলে আৰু দেউতাকক ক'লে, দেউতা, মোক ক্ষমা কৰি দিয়া, মই তোমাক মিছা কথা কৈছোঁ। মই বন্ধুকেইজনমানৰ লগত তাচপাতহে খেলি আছিলোঁ। তেতিয়া দেউতাকে ক'লে, ৰবীন, তই কিয় এনে কাম কৰ? মই ইমান কষ্ট কৰি দিন হাজিৰা কৰি তোক পঢ়াই আছোঁ। তই মোৰ কষ্টক অলপো গুৰুত্ব দিয়া নাই, মূল্য দিয়া নাই। তই কি অভাৱ পাইছ? তই যি বিচাৰিছ তাকেই আমি দিছোঁ। ইমানৰ পিছতো তই কিয় এনে কাম কৰিছ? এইদৰে দেউতাকে ৰবীনক বুজাই ক'লে। তেতিয়া ৰবীনেও দেউতাকৰ কথা বুজি পালে আৰু ক'লে, দেউতা, মোক আজিৰ বাবে ক্ষমা কৰি দিয়া। ইয়াৰ পিছত মই আৰু কেতিয়াও এনে কাম নকৰোঁ। কিছুদিন পিছত ৰবীনে পুনৰ একে কামকেই কৰিলে। স্কুলৰ পিছফালে থকা খেলপথাৰখনত কেইজনমান বন্ধুৰ লগত তাচপাত খেলি দেউতাকে তাক স্কুল ফিজৰ বাবদ দিয়া পইচা পাতিখিনিও খৰচ কৰিলে। যেতিয়া ৰবীনৰ দেউতাকৰ ওচৰলৈ স্কুলৰ ফিজৰ বাবে জাননী আহিল, তেতিয়া দেউতাক আচৰিত হৈ পৰিল। মইতো আজিয়েই ৰবীনক স্কুলৰ ফিজ দি পঠিয়াইছিলোঁ, তেন্তে ৰবীনে পইচাখিনি কি কৰিলে? ক'ত খৰচ কৰিলে? ৰবীন স্কুলৰ পৰা যেতিয়া ঘৰলৈ আহিল, তেতিয়া দেউতাকে তাক সুধিলে, ৰবীন, মই যে তোক স্কুলৰ ফিজ দিছিলোঁ সেই পইচাখিনি ক'ত খৰচ কৰিছ? তেতিয়া ৰবীনে পুনৰ মিছাৰ আশ্ৰয় ল'লে। দেউতা, মইতো সেই পইচাৰে স্কুলৰ ফিজ দিছোঁ। এতিয়া মোৰ ওচৰত 1 পইচাও নাই দেউতা। তেতিয়া দেউতাকে ক'লে, তই যদি স্কুলৰ ফিজ দিছ, তেন্তে স্কুলৰ পৰা ফিজ জমা দিবলৈ মোৰ ওচৰলৈ কিয় জাননী আহিছে? তেতিয়া ৰবীনে ক'লে, দেউতা, তেওঁলোকে চাগে ভুলতে তোমালৈ ন'টিছ পঠিয়াইছে। পিছদিনা ৰবীনৰ দেউতাক স্কুললৈ গ'ল আৰু স্কুলৰ প্ৰধান শিক্ষকক লগ কৰিলে। তেতিয়া প্ৰধান শিক্ষকে ক'লে, ৰবীনেতো মোক স্কুলৰ কোনো ফিজ দিয়া নাই আৰু আজি প্ৰায় 7 দিনমান সি স্কুললৈও অহা নাই। প্ৰধান শিক্ষকৰ কথা শুনি দেউতাক চিন্তাত পৰিল যে আচলতে ৰবীনে কি কৰি আছে আৰু সি কি কৰিবলৈ বিচাৰিছে। পিছদিনা ৰবীন যেতিয়া স্কুললৈ যাবলৈ ওলাল, তেতিয়া দেউতাকেও ৰবীনৰ পিছে পিছে গ'ল, এয়া চাবলৈ যে ৰবীন স্কুললৈ নগৈ ক'লৈ যায়। ৰবীন সেই খেলপথাৰখনলৈ গৈ আছিল। দেউতাকে দেখিলে আৰু তাক ঘৰলৈ উভতাই লৈ আহিলে। ঘৰলৈ আহি দেউতাকে ৰবীনক এচাৰিৰে পিটিলে। ৰবীনৰ দেউতাকে সুধিলে, ৰবীন, তই এনে কাম কিয় কৰি আছ? মই একো বুজা নাই। তেতিয়া ৰবীনে ক'লে, দেউতা, এইবোৰ কামৰ প্ৰতি মোৰ নিচা বহি গৈছে, সেয়েহে মই এই কাম কেতিয়াও এৰিব নোৱাৰোঁ। তেতিয়া দেউতাকে খঙত অগ্নিশৰ্মা হৈ ৰবীনক ঘৰৰ পৰা গটিয়াই বাহিৰ কৰি দিলে আৰু ক'লে, আজিৰ পৰা যাতে তই এই ঘৰৰ চোতালত ভৰি নিদিয়, আৰু যদি ভৰি দিয় তেন্তে তই মোৰ মৃত শৰীৰটোহে দেখিবি। এই কথা শুনি ৰবীনৰ মাক দৌৰি আহিল
আৰু ক'লে, এয়া আপুনি কি কথা কৈছে? সি আমাৰ একমাত্ৰ সন্তান। বৃদ্ধ অৱস্থাত আমাক সিয়েই চাব লাগিব। আপুনি তাক কিয় ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা কৈছে? তেতিয়া ৰবীনৰ দেউতাকে ক'লে, আমাক এনেকুৱা সন্তান নালাগে যি সন্তানে মাক দেউতাকে কষ্ট কৰি পৰিশ্ৰম কৰি উপাৰ্জন কৰা পইচাৰ দুৰ্ব্যৱহাৰ কৰে, যিয়ে মাক দেউতাকে দেখা সপোনৰ কোনো গুৰুত্বই নিদিয়ে, মূল্যই নিদিয়ে। ৰবীনে মাক দেউতাকৰ ভৰিত ধৰি বাৰে বাৰে ক্ষমা বিচাৰিছিল, কিন্তু তাৰ দেউতাকে এইবাৰ তাক ক্ষমা নকৰিলে আৰু কিছু সময় পিছত সি ঘৰ এৰি যাবলগীয়া হ'ল। ৰবীনে ঘৰৰ পৰা ওলাই গ'ল ঠিকেই, কিন্তু সি এতিয়া যাব ক'লৈ, কি কৰিব? কাৰণ তাৰ বয়স মাত্ৰ 15 বছৰ। চিন্তা বিচাৰ কৰি অৱশেষত সি এখন অনাথ আশ্ৰমলৈ গ'ল। কিন্তু অনাথ আশ্ৰমতো তাৰ দিন ভালেৰে যোৱা নাছিল। ৰবীনৰ ওপৰত অত্যাচাৰ চলিছিল। কেতিয়াবা যদি অনাথ আশ্ৰমৰ মেনেজাৰে মাৰধৰ কৰিছিল, কেতিয়াবা আকৌ তাতকৈ বয়সত ডাঙৰবিলাকে লগ হৈ তাক মাৰধৰ কৰিছিল। তেতিয়া সি বহুত কান্দিছিল। আজি যদি মই দেউতাৰ কথা শুনিলোহেঁতেন, মোৰ আজি এই দশা নহ'লহেঁতেন। তথাপি ৰবীনে মনতে ভাবিলে যে মোৰ ওচৰত যিহেতু অন্য বিকল্প নাই, গতিকে মই এই অনাথ আশ্ৰমত থাকিয়েই মোৰ জীৱনটো আগুৱাই লৈ যাব লাগিব। মই আকৌ পঢ়া শুনা কৰিব লাগিব। এই বুলি সিদ্ধান্ত লৈ ৰবীনে মাৰ কিল সহ্য কৰি হ'লেও অনাথ আশ্ৰমত থাকি পঢ়া শুনা আগবঢ়াই লৈ গ'ল। এদিন সি 10ম শ্ৰেণী সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। পঢ়া শুনাত ভাল হোৱা বাবে অনাথ আশ্ৰমৰ বাকী ল'ৰাবোৰে এতিয়া তাৰ লগত ভাল বন্ধু হৈ পৰিল। সকলোৱে তাক এতিয়া ভাল দৃষ্টিৰে চাবলৈ ধৰিলে। এইদৰে দিন পাৰ হ'ল। ৰবীনেও মন পুতি পঢ়া শুনাত লাগিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়ত ঘটিল এক আজব ঘটনা। পৰীক্ষা হলত ৰবীনে পৰীক্ষা দিবলৈ বহিছিল মাত্ৰ। তেতিয়া এজন শিক্ষকে আহি ৰবীনৰ বহীখন কাঢ়ি নিলে আৰু ক'লে যে তই ইয়াত এইসকল ল'ৰা ছোৱালীৰ লগত একেলগে বহি পৰীক্ষা দিব নোৱাৰিবি, কাৰণ তই নিম্ন শ্ৰেণীৰ। তই তলত বহিয়েই পৰীক্ষা দিব লাগিব। এই কথা শুনি ৰবীন আচৰিত হ'ল যদিও সি একো ক'ব নোৱাৰিলে, কাৰণ পৰীক্ষা হলত উপস্থিত থকা আন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বিৰুদ্ধে একো মাত মতা নাছিল। সকলো নিজৰ পৰীক্ষা দিয়াত ব্যস্ত আছিল। ৰবীনে অনাথ আশ্ৰমলৈ আহি সকলো কথা আশ্ৰমৰ মেনেজাৰক ক'লে। তেতিয়া মেনেজাৰে ক'লে, ৰবীন, এই বিষয়ত আমি একো মাত মাতিব নোৱাৰোঁ, কাৰণ তেওঁলোক আমাতকৈ বহুত ওপৰত, আৰু আমি যদি মাত মাতোঁ তেন্তে তেওঁলোকে হয়তো তোক পৰীক্ষাত বহিবলৈ নিদিব পাৰে। এনে কথা শুনি ৰবীনৰ মনত যথেষ্ট ক্ষোভৰ উদগীৰণ হ'ল। সি মনতে নিশ্চয় কৰিলে যে সি যেনেকৈ হওক পৰীক্ষাটো দিব, কিন্তু সি এই অপমানৰ প্ৰতিশোধ নিশ্চয় ল'ব। ৰবীনে পৰীক্ষাটো তলত বহিয়েই দিলে। এদিন অনাথ আশ্ৰমৰ মেনেজাৰে ক'লে, ৰবীন, মই জানো তোৰ মনত কি চলি আছে। তই যদি এই ঘৃণনীয় প্ৰথাটোৰ বিৰুদ্ধে মাত মাতিব বিচাৰ, তেন্তে তই এজন চৰকাৰী উচ্চ পদস্থ বিষয়া হ'ব লাগিব। আৰু ৰবীন, কেৱল তইহে যে এনে অপমানৰ বলি হৈছ তেনে নহয়। তোৰ দৰে আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে, যাক সমাজে আজি অনাথ আৰু নিম্ন শ্ৰেণীৰ হোৱা বাবে ঘৃণাৰ দৃষ্টিৰে চায়। মেনেজাৰৰ কথা শুনি ৰবীনে দৃঢ় নিশ্চয় কৰিলে যে সি এদিন এজন IAS অফিচাৰ হ'বই। এই বুলি মনতে নিশ্চয় কৰি ৰবীনে দিন ৰাতি এক কৰি UPSCৰ পৰীক্ষাৰ বাবে পঢ়া শুনা কৰাত লাগিল। কঠোৰ পৰিশ্ৰম আৰু একনিষ্ঠতাৰ ফলত ৰবীন এদিন এজন IAS বিষয়া হৈ পৰিল। এতিয়া ৰবীন এগৰাকী কালেক্টৰ হৈয়ে ৰবীনে প্ৰথমে সেই স্কুলখনলৈ গ'ল য'ত এজন শিক্ষকে তাক মাটিত বহি পৰীক্ষা দিবলৈ বাধ্য কৰাইছিল। শিক্ষকজনৰ বিৰুদ্ধে ৰবীনে তদন্তৰ নিৰ্দেশ দিলে। তদন্তত এনে বহু অপমানৰ কথা ওলাল যি শিক্ষকজনে নিম্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগত কৰিছিল, আৰু শিক্ষকজনক চাকৰিৰ পৰা নিলম্বিত কৰা হ'ল। তাৰ পিছত ৰবীন সেই অনাথ আশ্ৰমখনলৈ গ'ল য'ত সি ঘৰৰ পৰা ওলাই অহাৰ পিছত আশ্ৰয় লৈছিল। ৰবীনে আশ্ৰমৰ মেনেজাৰৰ ভৰি চুই সেৱা জনালে। যদিও মেনেজাৰে ৰবীনক আৰম্ভণিতে মাৰধৰ কৰিছিল, তথাপি তেওঁই বিপদৰ সময়ত ৰবীনক আশ্ৰয় দিছিল। ৰবীন কালেক্টৰ হোৱা খবৰটো পাই মেনেজাৰজন আৱেগিক হৈ পৰিল আৰু তাক আশীৰ্বাদ আৰু মৰমেৰে উপচাই পেলালে। তাৰ পিছত ৰবীন বদলি হৈ ৰাজস্থানৰ যোধপুৰ জিলাত কালেক্টৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে। এদিন এক বিশেষ কামত ৰবীন উদয়পুৰলৈ আহিল। উদয়পুৰলৈ আহি সি প্ৰথমতে তাৰ ঘৰলৈ গ'ল, কিন্তু সি দেখিলে যে ঘৰত সেই সময়ত তাৰ মাক দেউতাক কোনো উপস্থিত নাছিল। তেতিয়া ৰবীনে ওচৰ চুবুৰীয়াক মাক দেউতাকৰ কথা সুধিলে। তেতিয়া সি গম পালে যে প্ৰায় 5 বছৰ আগতে মাক দেউতাকে সেই ঘৰ মাটি বিক্ৰী কৰি অন্য কোনো স্থানলৈ গুচি গৈছে। তেতিয়া ৰবীনে সেই ঘৰ মানুহৰ ওচৰলৈ গ'ল যাৰ ওচৰত দেউতাকে ঘৰটো বিক্ৰী কৰিছিল,
আপুনি জানেনে যিয়ে আপোনাক এই ঘৰটো বিক্ৰী কৰিছে তেওঁলোক এতিয়া ক'ত থাকে? তেতিয়া ঘৰৰ মালিকে ক'লে, ছাৰ, তেওঁলোক ক'লৈ গ'ল আমি নাজানো, কাৰণ তেওঁলোকে এই বিষয়ে আমাক একো জনোৱা নাছিল। আজিৰ পৰা 5 বছৰ আগতে আমি তেওঁলোকৰ পৰা ঘৰটো কিনি ল'লোঁ আৰু সেইদিনাই তেওঁলোকক দেখিছিলোঁ। তাৰপিছত আমি তেওঁলোকক আৰু ক'তো দেখা নাই ছাৰ। এইবাৰ ৰবিনে চহৰৰ বৃদ্ধাশ্ৰমলৈ গৈ তাৰ মাক দেউতাকক বিচাৰিবলৈ ধৰিলে। ৰবিনে মনতে ভাবিছিল যে পিতৃ মাতৃক চোৱা চিতা কৰিবলৈ যদি আগে পিছে কোনো নাথাকে, তেনে পৰিয়ালে সাধাৰণতে বৃদ্ধাশ্ৰমৰ বাহিৰে আন কলৈকো নাযায়। ৰবিনে চহৰত যিমান কেইখন বৃদ্ধাশ্ৰম আছিল সকলোতে বিচাৰিলে, কিন্তু সি তাৰ মাক দেউতাকক ক'তো নাপালে। এনেদৰে ৰবিনে প্ৰায় 10 দিনমান ধৰি বৃদ্ধাশ্ৰমে ঘূৰি মাক দেউতাকক বিচাৰিলে, কিন্তু নাপালে। সি বিষণ্ণ মনে উদয়পুৰৰ পৰা যোধপুৰলৈ বুলি ৰাওনা হ'ল। যোধপুৰলৈ গৈ থাকোঁতে ৰাস্তাৰ কাষতে সি এজন বৃদ্ধ ব্যক্তিক দেখিলে। ব্যক্তিজনে জোতা পলিচ কৰি আছিল। ৰবিনে গাড়ীৰ পৰাই তাৰ দেউতাকক চিনি পাইছিল। লগে লগে গাড়ীখন অলপ দূৰত ৰখাই সি বৃদ্ধ ব্যক্তি অৰ্থাৎ তাৰ দেউতাকৰ ওচৰলৈ গ'ল। দেউতাকৰ ওচৰলৈ গৈ ৰবিনে ক'লে, আপুনি মোক চিনি পাইছেনে? তেতিয়া বৃদ্ধ ব্যক্তিজনে মূৰ তুলি চালে আৰু কিছু সময় ৰৈ ক'লে, মইতো চিনি পোৱা নাই, আপুনি কোননো? আপোনাৰ জোতা পলিচ কৰিব লাগে নেকি? তেতিয়া ৰবিনে ক'লে, দেউতা, মই তোমাৰ সেইজন অযোগ্য ল'ৰা যাক তুমি এদিন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিছিলা। ৰবিনৰ কথা শুনি দেউতাকে চকু পানী ৰখাব নোৱাৰিলে আৰু বহু সময় ৰবিনৰ ফালে চাই ৰৈ থাকিল। দেউতাকক দেখি ৰবিনো আৱেগিক হৈ পৰিল। তেতিয়া দেউতাকে ক'লে, ৰবিন, তোৰ মায়ে ঠিক কথাই কৈছিল। মইহে তোক এটা সৰু ভুলৰ বাবে তোক বুজোৱাৰ বিপৰীতে তোক ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ, তোক অপমান কৰিছিলোঁ। এইবাৰ দেউতাকে ৰবিনৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, মোক পাৰিলে ক্ষমা কৰি দিবি ৰবিন। তেতিয়া ৰবিনে ক'লে, দেউতা, এয়া তুমি কি কৰিছা? তুমি কেতিয়াও ভুল কৰা নাই দেউতা, মইহে সদায় ভুল কৰিছিলোঁ। তুমি মোৰ ভৰিত নহয় দেউতা, তুমি মোৰ হৃদয়ত। মোকহে পাৰিলে তুমি ক্ষমা কৰি দিবা, কাৰণ মই তোমাৰ একো কথাই শুনা নাছিলোঁ। তুমি মোক বাৰে বাৰে বুজাইছিলা আৰু মই বাৰে বাৰে ভুল কৰিছিলোঁ। কিন্তু দেউতা, তুমি ইয়াত এয়া কি কৰি আছা আৰু তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তেতিয়া দেউতাকে সেমেকা চকুৰে ক'বলৈ ধৰিলে, ৰবিন, তোক ঘৰৰ পৰা উলিয়াই দিয়াৰ প্ৰায় 3 বছৰ পিছত মোৰো চাকৰিটো নাইকিয়া হৈ পৰিল। ফেক্টৰীটোত জুই লগা বাবে মালিকে সকলো নিম্নবৰ্গৰ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে। লাহে লাহে তোৰ মাৰ আৰু স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। তেতিয়া আমি আমাৰ ঘৰটো বিক্ৰী কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু ঘৰটো বিক্ৰী কৰি আমি এটা জুপুৰিত থাকিবলৈ ল'লোঁ। কিন্তু পিছত সেই জুপুৰিটো চৰকাৰে ভাঙি পেলালে। উপায়হীন হৈ আমি দুয়ো ফুটপাথতে থাকিবলৈ ল'লোঁ। তেতিয়া ৰবিনে সুধিলে, কিন্তু দেউতা, মা ক'ত? মাক দেখা নাই যে? তেতিয়া দেউতাকে ক'লে, ৰবিন, আজি 2 বছৰ আগতে তোৰ মাৰাই এই সংসাৰ এৰি গুচি গ'ল। এতিয়া মই অকলেই এই ফুটপাথত থাকোঁ। তোৰ মাৰাৰ কেঞ্চাৰ হৈছিল ৰবিন। মই সাধ্য অনুসাৰে যিমান পাৰি তেওঁৰ চিকিৎসা কৰিলোঁ, কিন্তু তেওঁক মই বচাব নোৱাৰিলোঁ। মাকৰ মৃত্যুৰ কথা শুনি ৰবিনে উচুপি কান্দিবলৈ ধৰিলে। মই এই পৃথিৱীৰ এজন অযোগ্য পিতৃ, যে নিজৰ পুত্ৰকো চম্ভালিব নোৱাৰিলে আৰু নিজৰ পত্নীকো চম্ভালিব নোৱাৰিলে। তেতিয়া চকু পানী মচি ৰবিনে ক'লে, দেউতা, তেনেকৈ নক'বা। আৰু শুনা, মই এতিয়া এজন কালেক্টৰ, গতিকে এতিয়া আৰু তুমি এই ফুটপাথত থাকিব নালাগে। মোৰ চৰকাৰী আৱাস আছে, আমি দুয়ো এতিয়াৰে পৰা একেলগে থাকিম। ৰবিনৰ কথা শুনি দেউতাকে এইবাৰ জোৰে জোৰে কান্দি ক'বলৈ ধৰিলে, ৰবিন, তই সঁচাই কৈছনে? তেতিয়া ৰবিনে ক'লে, অঁ দেউতা, তোমাৰ নালায়ক পুত্ৰ এতিয়া যোধপুৰৰ কালেক্টৰ। এই বুলি কৈ ৰবিনে দেউতাকক পুনৰ সজোৰে সাৱটি ধৰিলে। ব'লা দেউতা, আমি যোধপুৰলৈ যাওঁ। ৰবিনে দেউতাকক গাড়ীত বহুৱাই লৈ যোধপুৰৰ চৰকাৰী আৱাস পালেগৈ। ৰবিনৰ দেউতাক এতিয়াৰে পৰা ৰবিনৰ চৰকাৰী আৱাসতে থাকিবলৈ ল'লে। এদিন দেউতাকে পুনৰ ৰবিনক ক'লে, ৰবিন, তই বাৰু মোক তোৰ মনৰ পৰা ক্ষমা কৰি দিব পাৰিছনে? তেতিয়া ৰবিনে ক'লে, দেউতা, তুমিও যে আৰু তুমি এতিয়াও সেই কথাটোকে চিন্তা কৰি আছা। শুনা, যি হ'ল ভালেই হ'ল। কেতিয়াবা কিছুমান বস্তু আমি নিবিচৰাকৈয়ে পাওঁ আৰু কেতিয়াবা আমি বিচাৰি থাকিলেও নাপাওঁ। তুমি সেইদিনা তেনে নকৰাহেঁতেন মই আজি এই পদত থাকিব নোৱাৰিলোহেঁতেন। দেউতা, ভগৱানে যি কৰে ভালেই কৰে।
তেতিয়া দেউতাকে ক'লে, কিন্তু মোৰ মনত এটাই দুখ থাকিল, আজি যদি তোৰ মাৰা থাকিলহেঁতেন। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।